নমস্কাৰ DY365 ৰ বিশেষ অনুষ্ঠানলৈ মই নৱজিত বৰঠাকুৰে আপোনালোকক স্বাগতম জনাইছো। আজিৰ বিশেষ অনুষ্ঠানত আমি আলোচনা কৰিম সফলতাৰ আঁৰৰ ৰহস্য, সিক্ৰেট অফ সাকসেস। প্ৰতিটো সফলতাৰ আঁৰত প্ৰকৃততে একোজন ব্যক্তি লুকাই থাকে। প্ৰতিজন সফল ব্যক্তিৰ আঁৰত লুকাই থাকে একোজন সফল ব্যক্তি। আমি এই সন্দৰ্ভত আমাৰ এই বিশেষ অনুষ্ঠানত আলোচনা কৰিম। আমাৰ সৈতে উপস্থিত আছে গুৱাহাটীৰ NPS ইণ্টাৰনেশ্যনেল স্কুলৰ কৰ্তৃপক্ষ, লগতে উপস্থিত আছে কেইবাগৰাকীও কৃতি ছাত্ৰ ছাত্ৰী। মই তেখেতসকলক পুনতে চিনাকি কৰি দিব বিচাৰিছোঁ। আমাৰ সৈতে উপস্থিত আছে বিদ্যালয়খনৰ প্ৰতিষ্ঠাপক জিতেন্দ্ৰনাথ দাস। ডাঙৰীয়া, আপোনাক স্বাগতম জনাইছোঁ আমাৰ এই বিশেষ অনুষ্ঠানলৈ। আমাৰ সৈতে উপস্থিত আছে ছিনিয়ৰ পোষ্ট গ্ৰেজুৱেট টিচাৰ, জ্যেষ্ঠ শিক্ষয়িত্ৰী ৰশ্মি বৰকটকী। স্বাগতম জনাইছোঁ আপোনাক। আমাৰ সৈতে উপস্থিত আছে একাডেমিক কোঅৰ্ডিনেটৰ মিষ্টাৰ টি কানন। স্বাগতম জনাইছোঁ। আমাৰ সৈতে উপস্থিত আছে কেইবাগৰাকীও কৃতি শিক্ষাৰ্থী, সুস্মিতা তালুকদাৰ, অৰিত্ৰ পাল আৰু ইয়াচিকা জৈন। তোমালোক সকলোকে আমি স্বাগতম জনাইছোঁ। হয়তো সকলোৱে স্বীকাৰ কৰি ল'বই লাগিব যে সফলতাৰ আঁৰত একোজন ব্যক্তি থাকিবই লাগিব। সুস্মিতা তালুকদাৰ, পুনতে মই তোমাৰ ওচৰলৈ গৈছোঁ। তুমি ক্লাছ 12 শীৰ্ষস্থান দখল কৰিছা। এই যি সফলতা, যেনেকৈ তুমি শীৰ্ষস্থান দখল কৰিছা, তাৰ আঁৰৰ মূল মন্ত্ৰ কি? সফলতা কেনেকৈ লাভ কৰিব পাৰি, কি ক'বা? মোৰ আগৰ পৰাই লক্ষ্য ৰাখি পঢ়িছোঁ যে মই শীৰ্ষস্থান লাভ কৰিব পাৰোঁ আৰু ভাল নম্বৰেৰে উত্তীৰ্ণ হ'ব পাৰোঁ। তাৰ বাবে মই আগৰ পৰাই যথেষ্ট কষ্ট কৰি আহিছোঁ। আমাৰ স্কুলৰ ছেশ্যন যোনটো হয় সেইটো মাৰ্চৰ পৰাই ষ্টাৰ্ট হৈ গৈছিল, যে আগলৈ আমাৰ চিলেবাছখিনি সোনকালে কমপ্লিট হৈ যায় আৰু আমি ৰিভাইজ কৰিব বহুতখিনি টাইম পাওঁ। সেইবাবে মই আগৰ পৰাই ভালদৰে পঢ়ি আহিছিলোঁ। পিছলৈ যে মই ইমান ষ্ট্ৰেছ যেন ল'ব নালাগে আৰু পিছলৈ মই ৰিভাইজ কৰা বহুত টাইম পাওঁ। তাৰ বাবে মই বহুতো ষ্ট্ৰেটেজিজ প্লেন আউট কৰিছোঁ। মই নোটছ বনাই পঢ়িছোঁ আৰু আগৰ পৰাই কম সময়তেই পঢ়ি আহিছোঁ। সেইবাবে মোৰ আজি ইমান ভাল নম্বৰে উত্তীৰ্ণ হ'ব সক্ষম হৈছোঁ। মানে তুমি এটা কথা ক'ব বিচাৰিছা যে পৰীক্ষাৰ আগতে যিসকলে বহুত প্ৰেছাৰ দি পঢ়ে, তেনেকৈ পঢ়াতকৈ প্ৰথমৰ পৰা যদি পৰীক্ষাৰ আগতে প্ৰেছাৰত পঢ়াতকৈ যদি আগৰ পৰাই ল'ৰা ছোৱালীয়ে পঢ়ি আহে, পিছলৈ প্ৰেছাৰটো ইমান নাথাকে। এক্সামৰ আগত অলপ ৰিভাইজ কৰি গ'লেই হয়। আৰু একচুৱেলি আমাৰ ক্লাছ CBSE নৰ্মছ মতে এপ্ৰিলৰ পৰা মাৰ্চ, কিন্তু আমাৰ ক্লাছ 12 আৰু 10ৰ বেটছটো আমি মাৰ্চৰ 1 তাৰিখৰ পৰা আমি ষ্টাৰ্ট কৰি দিওঁ। এমাহ আগত ষ্টাৰ্ট কৰি যেন আমি সোনকালে কোৰ্চটো শেষ কৰি দি ল'ৰা ছোৱালীখিনিক পঢ়াৰ কাৰণে এটা টাইম দিব পাৰোঁ, সেই লক্ষ্যৰে আমি সোনকালে আৰম্ভ কৰোঁ আৰু তাইও সেই সুবিধাটো গ্ৰহণ কৰিছে। দাস ডাঙৰীয়া, এই যি সফলতা NPS ইণ্টাৰনেশ্যনেল স্কুলক যি সফলতাৰ শিখৰলৈ আপোনালোকে লৈ গৈছে, ইয়াৰ আঁৰৰ মূল মন্ত্ৰ কি বুলি ভাবে, কি ক'ব আপুনি শিক্ষাগত পদ্ধতিসমূহৰ বিষয়ে? হয়, আমি NPSত বিশেষকৈ যেতিয়া আমি ষ্টাৰ্ট কৰিছিলোঁ তেতিয়া আমি কিছুমান ৰিচাৰ্চ ষ্টাডি কৰিছিলোঁ, বেলেগ বেলেগ কাণ্ট্ৰিৰ এডুকেশ্যন ছিষ্টেমটো আৰু ভাৰতবৰ্ষৰ এডুকেশ্যন ছিষ্টেমটো ষ্টাডি কৰি আমি গম পালোঁ যে ভাৰতবৰ্ষৰ এডুকেশ্যন ছিষ্টেমটো আমি বিশেষকৈ তলৰ এডুকেশ্যন যিটো স্কুল এডুকেশ্যন, এইটো প্ৰতিযোগিতামূলক মাৰ্কৰ ওপৰত গুৰুত্ব বেছিকৈ দিয়ে, কিন্তু ভাৰতবৰ্ষৰ বাহিৰত প্ৰতিযোগিতা মাৰ্কৰ ওপৰত বেছি গুৰুত্ব নিদিয়ে। তেখেতসকলে ৰিচাৰ্চ স্কিলৰ ওপৰত গুৰুত্ব, যিবোৰ যেনেকৈ কম্পিটেঞ্চি বেছড লাৰ্ণিঙৰ ওপৰত গুৰুত্ব দিয়ে। আৰু সেনেকুৱা নানান ধৰণৰ ষ্টাডি কৰি আমি আমাৰ স্কুলত যেতিয়া আমি ষ্টাৰ্ট কৰিছিলোঁ, আমি 5টা ভেলুৰ ওপৰত গুৰুত্ব দিছিলোঁ। সেই 5টা ভেলুটো হ'ল, প্ৰথমটো হ'ল ফৰৱাৰ্ড লুকিং, এথিকেল ইউনিভাৰ্চেল ভেলু, এক্সেলেঞ্চি, লিডাৰশ্বিপ এট্ৰিবিউটছ আৰু ছ'চিয়েল ৰেছপনচিবিলিটি। যেনেকৈ আমি এটা ঘৰ বনালে আমি কিছুমান ফাউণ্ডেশ্যনটো খুব ষ্ট্ৰং কৰিব লগা হয়, এনেকৈ স্কুল এখন বনাবলৈ হ'লে, স্কুলৰ ল'ৰা ছোৱালীৰ ভৱিষ্যত বনাবলৈ হ'লে আমি 5টা পিলাৰৰ আমি 5টা পিলাৰত ফ্ৰেম কৰি লৈছিলোঁ। আমাৰ যিবোৰ এডুকেশ্যন দিম, শিক্ষা দিম, সেই শিক্ষা 5টা পিলাৰৰ থ্ৰুৰে আগবাঢ়ি যাব। গতিকে আমি তাৰপিছত আমি দ্বিতীয় পইণ্টটো আমি গুৰুত্ব দিছিলোঁ, আমি যিবোৰ শিক্ষা দিছোঁ এইবোৰ শিক্ষাৰে ল'ৰা ছোৱালীবোৰ কি কি শিক্ষা আয়ত্ত কৰিছে বা তাৰ লাৰ্ণিং আউটকাম কি। লাৰ্ণিং আউটকামৰ ওপৰত যেনেকৈ ক্লাছ ৱাইজ কিছুমান বা চেপ্টাৰ ৱাইজ কিছুমান, যেনেকৈ মেথছৰ কথাটো, মেথছৰ এটা টপিকৰ ওপৰত আমি বা এটা চেপ্টাৰৰ ওপৰত, সেই চেপ্টাৰটোৰ থ্ৰুৰে ল'ৰা ছোৱালীয়ে কি শিক্ষা আহৰণ কৰিব, তাত লাৰ্ণিং আউটকাম কি পাব, তাৰ ওপৰত আমি গুৰুত্ব দিছিলোঁ। এনেকৈ ক্লাছ ৱাইজ কিছুমান ফ্ৰেমিং কৰি আমাৰ নিজা কেৰিকুলাম আমি ডেভেলপ কৰিছিলোঁ আৰু বাহিৰৰ পৰা আমি হায়াৰ কৰিছিলোঁ। ডেভেলপ কৰি পেলাই যেনেকৈ আমি NCERT কিতাপ আমি তলৰ লেভেলত শিকোৱা নাই, কাৰণ
মেইন এডুকেশ্যন যিটো কম্পিটেঞ্চি বেছ বা ৰিচাৰ্চ স্কিল আমি ক্লাছ 8ৰ ভিতৰত আমি দিব পাৰোঁ কাৰণ ক্লাছ 8ৰ পিছত 9, 10, 11, 12টো আমি জেনেৰেলি NCERT CBSE NCERT ফ'ল' কৰিবই লাগিব তাৰ কোনো আমাৰ বেলেগ গতি নাই গতিকে আমি ফাউণ্ডেশ্যনটো খুব ষ্ট্ৰং কৰাৰ কাৰণে এই 5টা পিলাৰৰ থ্ৰুদি আমি ভিছন মিছন আমি ছেট কৰিছিলোঁ প্ৰত্যেকজন ল'ৰা ছোৱালীক আমি ফিক্স কৰাই দিছিলোঁ বোলে এইটো তোমাৰ ভিছন বা এনেকৈ ভিছন ছেট কৰাই পেলাই আমি এই ফ্ৰেমিং কৰিছিলোঁ আৰু তাৰপিছত আমি ক্লাছ কৰিছিলোঁ ইয়াৰ উপৰিও 2014ত আমাৰ মিনিষ্ট্ৰী অফ কনজিউমাৰ এফেয়াৰ্ছ যিটো BIS ব্যুৰ অফ ইণ্ডিয়ান ষ্টেণ্ডাৰ্ডত ফালৰ পৰা এই যিটো আমাৰ ষ্ট্ৰাকচাৰেল প্লেনিং যিটো স্কুলৰ ষ্ট্ৰাকচাৰেল প্লেনিঙৰ ওপৰত বেছ কৰি ৰাজীৱ গান্ধী নেশ্যনেল কোৱালিটি এৱাৰ্ড এটা আমি পাইছিলোঁ এই এৱাৰ্ডটো মিনিষ্ট্ৰী অফ স্মল স্কেল ইণ্ডাষ্ট্ৰি লাৰ্জ স্কেল ইণ্ডাষ্ট্ৰি আৰু মিডিয়াম স্কেল ইণ্ডাষ্ট্ৰি এইটো ছাৰ্ভিচ ছেক্টৰ আৰু ইণ্ডাষ্ট্ৰিত বিশেষকৈ দিয়ে স্কুল এডুকেশ্যনত আমি ভাৰতবৰ্ষৰ প্ৰথমবাৰৰ বাবে ফাৰ্ষ্ট প্ৰাইজটো পাইছিলোঁ এইটো বেষ্ট অফ অল এৱাৰ্ড বুলি কয় ৰাজীৱ গান্ধী নেশ্যনেল কোৱালিটি অফ হায়াৰ কোৱালিটি যিটো BIS ব্যুৰ অফ ইণ্ডিয়ান ষ্টেণ্ডাৰ্ডৰ ওপৰত বেছ কৰি তেখেতসকলে দিয়ে এই এৱাৰ্ডটো পাইছিলোঁ আৰু তাত যিখিনি আমি ক'ৰ ভেলু ছেট কৰিছিলোঁ এই ক'ৰ ভেলু বাবে আমি ষ্ট্ৰাকচাৰটো CBSE ইন ফিউচাৰলৈ ইমপ্লিমেণ্ট কৰিছিলে আৰু সেই এৱাৰ্ডটোৰ থ্ৰুদি আমি 5 লাখ টকা আমি এটা মাননীয় পাইছিলোঁ কিন্তু এইটো বস্তু বিশেষ ডাঙৰ কথা যে আমি প্ৰথমবাৰলৈ গম পালোঁ যে দেশৰ ভিতৰতে এটা কৃতিত্ব ইভেন এনেকুৱা আমাৰ মিনিষ্ট্ৰী অফ কনজিউমাৰ এফেয়াৰ BISৰ পৰা আমাৰ অসমলৈ আজিলৈকে কোনো এনে এই 17টা এৱাৰ্ড আছে তাৰে এটা এৱাৰ্ডো আজিলৈ অহা নাই আমাৰতো ফাৰ্ষ্ট এৱাৰ্ড আৰু এনেকুৱা এৱাৰ্ড স্কুলৰ কোনো স্কুলে ভাৰতবৰ্ষত পোৱা নাই হয় সেইটো এটা বহুত ডাঙৰ সফলতা আৰু এই ফ্ৰেমিংখিনি ষ্ট্ৰাকচাৰৰ কাৰণে আমি পাবলৈ সক্ষম হৈছিলোঁ প্ৰথমবাৰৰ কাৰণে নিশ্চয়কৈ NPS ইণ্টাৰনেশ্যনেল স্কুলৰ এইটো যি সফলতা সেই সফলতাৰ কথা উল্লেখ কৰিব লাগিব আমি প্ৰকৃততে এই আলোচনাৰ আগ মুহূৰ্তলৈকে তেওঁলোকে যে সফলতা লাভ কৰিছিল জনা নাছিলোঁ মই ইয়াৰ যাব বিচাৰিছোঁ আৰিত্ৰা পাল আৰিত্ৰা তুমি ক্লাছ 10ম শ্ৰেণীত শীৰ্ষস্থান দখল কৰিলা তোমাৰ এই সফলতা পাবা বুলি আশা কৰিছিলা এই যি সফলতা লাভ কৰিছা 10ম শ্ৰেণীত সেই সফলতাৰ আঁৰৰ প্ৰকৃততে কাৰণ কি আৰু সফলতাৰ বাবে কিবা চাপত ভুগিছিলা নেকি কিবা প্ৰেছাৰ লাভ কৰিছিলা নেকি Talking about pressure, I would say that the pressure which was on me, it was mainly self-imposed. At the starting of class 10, my performance was not so good. So I was kind of demotivated. Then again, my parents, the teachers and the school helped me a lot. And through the system of exams, I was able to assess myself and all the mistakes which I saw, I was able to improve them. So over a period of time, I just got to know my mistakes and I certainly tried to improve them. Because of which I was able to perform this way. And I would say the reason for this being is that I tried continuously to improve my performance. The thing was that I did not get enough time to make notes. So what I did was that whenever I studied, I just wrote small points on the pages of the book which I studied. So this helped me to go through the pages and even get a revision when I had less time. I repeat, how you overcome this situation, this pressure? Pressure, I would say that I overcame it by continuously improving my skills, and through it I mean that in the exams which I gave, I got to identify my flaws, because of which I was able to know where I should improve, and I tried, and because of which I was able to get those results. আমি মুহূৰ্তত যাব বিচাৰিম ছিনিয়ৰ পোষ্ট গ্ৰেজুৱেট টিচাৰ NPS ইণ্টাৰনেশ্যনেল স্কুলৰ ৰশ্মি বৰকাকতি মই পুনতে আপোনাক বৰকটকী বুলি কৈছোঁ কিয় বিচাৰিছোঁ তাৰ কাৰণে পেৰেণ্টছ আৰ ইনভলভ ইন দ্য একাডেমিক ইম্প্ৰুভমেণ্ট যিসকল অভিভাৱক আছে অভিভাৱকসকল কেনেকুৱা ধৰণে অন্তৰ্ভুক্ত হ'লে অভিভাৱকৰ ভূমিকা কি বুলি কয় আপুনি মই অলপ আগৰ পৰা আহিব বিচাৰিছোঁ একচুৱেলি NPS ইণ্টাৰনেশ্যনেল স্কুল ইন ইটছেল্ফ হেজ এ ভেৰি ডিচিপ্লিনড এণ্ড ইণ্টেলেকচুৱেলি চেলেঞ্জিং এনভাইৰনমেণ্ট আমাৰ স্কুলে ষ্টুডেণ্টছৰ ফিউচাৰ গঢ়াৰ ক্ষেত্ৰত যে এক সফলতাৰ প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে এইটো একেবাৰে সঁচা কথা ইয়াৰ মূলতে আছে আমাৰ পথ পৰিদৰ্শক আমাৰ স্কুলৰ প্ৰতিষ্ঠাপক জেন দাস ছাৰ যি সদায়ে চোকা দৃষ্টি ৰাখে আৰু চোকা দৃষ্টি ৰাখি আমাক আগবঢ়াই নিছে জেন দাস ছাৰ ইজ দ্য charioteer who holds the reins of the academic chariot with great firmness but very supportively, and he has entrusted a lot of trust on us. We in NPS International School have an extremely dedicated, highly trained and hard-working team of administrators, academic coordinators, teachers, technical staff, and a very good group of competitive-minded students.
আমাৰ স্কুলৰ সাকসেছৰ বাবে আমি এটা three-sided strategy গঢ়ি লৈছো, which is students to study, teachers to teach, and guardians to guard and guide. We always keep our guardians updated with feedbacks of their wards performance through various PTMs held very regularly from time to time, in fact every month after the exams. And unlike other systems where PTMs are held month-wise and section-wise, in NPS International School it is not only month-wise or section-wise, but then it is also group-wise. We have divided our students based on their performance into 3 different groups, and accordingly we encourage each group and we keep our parents updated with the performance of their children, with diligence, with guidance, with proper monitoring. Students also strive very hard to achieve the target set. আমি তেওঁলোকক এটা টাৰ্গেট সেট কৰি দিও আৰু সেই টাৰ্গেট এচিভ কৰিবলৈ আমাৰ ষ্টুডেণ্টছেও বহুত কষ্ট কৰে. I believe this is definitely behind the success of NPS International School students. Students-or যদি কৰবাত ডাউটছ থাকে, আমাৰ স্কুলে even doubt classes arrange কৰে, and that is beyond the regular classroom study. And we have no teachers hesitating to do any classes if even it is after the regular class hours. Everyone is ready to help, and all students come with their doubts for these doubt clearing classes. On top of that, we have a very cooperative set of parents, our guardians, who we keep in touch with regularly with these PTMs. আৰু এতিয়া মই ক'ব খুজো আমাৰ এতিয়া যেটো আমাৰ পৰিস্থিতিত আমি আছো, we have shifted to a new platform of teaching and learning, the online method of learning and the online method of teaching. It's not only confined to teaching and learning, but we have even gone up to the extent of online PTMs. We have already completed 2 rounds of PTMs online with parents, and parents have expressed deep satisfaction over it. এই অনলাইন যেটো সিস্টেম আপুনি কৈছে, অনলাইন প্ৰকৃততে পদ্ধতিটোত শিক্ষা দিবলৈ যাওঁতে আমাৰ কিন্তু সকলোৰে ক্ষেত্ৰত সহজ নহয়। পুনৰবাৰ মই আহিছোঁ জিতেন্দ্ৰ দাস ডাঙৰীয়া আপোনাৰ ওচৰলৈ। এই যি দীৰ্ঘদিনীয়া লকডাউনৰ সময়ছোৱাত আপোনালোকে অনলাইন শিক্ষাটো কেনেকুৱাকৈ আগবঢ়াই নিছে, বা অনলাইন শিক্ষাৰ ভাল বেয়া দুইটা দিশে আহিছে, কি কয় এই সন্দৰ্ভত? চাওক, অনলাইন শিক্ষাটো তাৰ কিছুমান গাইডলাইন আছে, আমি সম্পূৰ্ণ গাইডলাইন ফ'ল' কৰিছোঁ। যেনেকৈ অনলাইন ক্লাছ ল'লে যিবিলাক ক্লাছ ল'ব তাৰ কিছুমান মেটেৰিয়েল বা PPT, যিবিলাক প্ৰেজেণ্টেশ্যন PPT থাকিব, সেইটো আমি এদিন আগত দিব লাগে, আৰু সেইবোৰ ৰুল আমি ফ'ল' কৰি পেলাই আমি প্ৰপাৰলি ক্লাছ লৈছে। ইভেন আমাৰ ক্লাছৰ যিটো ইম্প্ৰুভমেণ্ট, আমি অলমষ্ট 65% চিলেবাছ অলমষ্ট কমপ্লিট কৰিছোঁ থ্ৰু অনলাইন। আৰু বৰঞ্চ আমি নেক্সট মান্থত আমি হাফ ইয়াৰলি এক্সাম কণ্ডাক্ট কৰিম। আমাৰ ফালৰ পৰা কোনো অসুবিধা নাই, আমাৰ টিচাৰবোৰ অলৰেডি ট্ৰেইন আছিলে, গতিকে তেখেতসকলে কোনো অসুবিধাৰ সন্মুখীন হোৱা নাই। ইভেন বৰঞ্চ আমি 2টা ৰাউণ্ড আমি PTMও কৰিছোঁ, অনলাইন PTM কৰিছোঁ, অনলাইন এক্সামো পাতিছোঁ। ছেকেণ্ড হাফ ইয়াৰলি এক্সামটো আমি আগষ্টত পাতিব ওলাইছোঁ। গতিকে আমাৰ ফালৰ পৰা কোনো অসুবিধা নাই। বৰঞ্চ আমাৰ পেৰেণ্টছৰ ফিডবেক, যিবোৰ পেৰেণ্টছ সঁচাকৈ চিৰিয়াছ পেৰেণ্টছ, তেখেতসকলৰ খুব ভাল ফিডবেক আহিছে। তেখেতসকলে কৈছে আমাৰ অফলাইন ক্লাছতকৈ ৰেগুলাৰ ক্লাছতকৈ তেখেতসকলে বেছি ভালকৈ আয়ত্ব কৰিছে। অনলাইন ক্লাছৰ থ্ৰুদি আমাৰ ইভেন এছেম্বলি আমি কণ্ডাক্ট কৰিছোঁ, এক্টিভিটিজ কণ্ডাক্ট কৰিছোঁ, PTM কণ্ডাক্ট কৰিছোঁ। অনলাইন ক্লাছৰ থ্ৰুদি আমি ইভেন পেৰেণ্টছ ৱৰ্কশ্বপ দিছোঁ, কাৰণ তেখেতসকলে টাইমৰ কোনো অভাৱ নাই। আমি ৰাতি 10:30লৈকে আমি ইভেন অনলাইন ক্লাছৰ থ্ৰুদি PTM কৰিছোঁ। আমি ক্লাছটো আমি ৰাতিপুৱা 8:30 পৰা 2:20 ভিতৰতে দিওঁ। গতিকে বাকী সময়খিনি তেখেতে হোমৱৰ্ক কৰিব লাগে, থ্ৰু অনলাইনে কৰিব লাগে। মানে ক্লাছ প্লাছ চিংক্ৰনাইজ ষ্টাডি, ছেল্ফ ষ্টাডিৰ কাৰণেও ছিনিয়ৰ ল'ৰা ছোৱালীখিনিক লগা হয়। প্লাছ সেই হিচাপে তেখেতসকলে খুব ভাল পাইছে, আৰু ইভেন বৰঞ্চ আমি খুব ভাল ফিডবেক পাইছোঁ। মই ইয়াচিকা তোমাৰ ওচৰলৈ যাম, কিন্তু তাৰ পূৰ্বে মই আহিব বিচাৰিছোঁ মিষ্টাৰ T. Kannan, একাডেমিক কোঅৰ্ডিনেটৰ। হোৱাট টু চে এবাউট দ্য মেৰিটছ অৰ ডিমেৰিটছ অফ দ্য অনলাইন ক্লাছেছ? Yes, if you see,
there are merits and demerits, but the merits are more than the demerits. That's what I will say. So like when you compare whether the parents or teachers, we cannot miss this many days of classes over there. Now if you see, we are in lockdown nearly for the last 4 months or 5 months. Now do you think so that a student can waste this much of time without attending classes and other thing? So as a teacher and as a management, what we are doing right now, that is offering these online classes and other thing, this is actually helping the society over Is there here. any special facilities from the school authority? Like any facilities? Facilities in sense like we do the classes through laptop and other thing. The students are allowed to participate these classes either from their smartphones or from laptop. Only this much is required over there and a good internet connection. This is more than enough for the classes over there. And most of the schools, like what they do is they give videos of those classes either through YouTube or the teacher record the videos and give it. But the main problem in those things is if the student have any doubt, they're not able to ask back. Like any doubt means there is no one to clarify them over there. But in Mr. these Kannan, I will come you again. Yes, sir. মই যাব বিচাৰিছোঁ Yasika Jain. Yasika Jain তোমাৰ ওচৰলৈ তুমি ক্লাছ 12ত বাণিজ্য শাখাৰ ভিতৰত Yasikaই শীৰ্ষস্থান লাভ কৰিবলৈ সক্ষম হৈছিল। Yasika তোমাক অভিনন্দন জনাইছোঁ। NPS ইণ্টাৰনেশ্যনেল স্কুলত তুমি যে নামভৰ্তি কৰিছা, নামভৰ্তিৰ বিদ্যালয়খন কিয় তুমি নিৰ্বাচন কৰিছা, কিয় সিদ্ধান্ত লৈছিলা? Like NPS is very well-known and reputed institution, and I've heard a lot about this, like about its academic excellence and everything. So I also wish to join here and get top ranks. So this is the main reason I joined NPS to excel in academics. And like after joining, I saw like the teachers and directors, sir, they're so supportive. Because of them, I'm able to like get such great percentage in my boards. And like we were always motivated in our school. Like we were given certain benchmarks and we were like asked to achieve that. And on unfulfillment of that, there were certain consequences which we didn't like. So a little bit pressure was there, which is actually good because of that only we like gradually succeeded in achieving good grades, and ultimately the result is what we got. And like whenever doubts used to come, like teachers were always there with us. Even like I'm a day scholar, but I didn't feel like a day scholar at all. Like it was like a residential student only. Like at any time of the day, like even teachers have clarified my doubt at 10 and 11 p.m. as well. Like my doubts were never like it was pending or something like that. It was clarified, and which helped me to like understand the topics very well. Would you take any difference between your school and NPS or any other school? Like other schools, PTMs and all are generally held, but in our school it's like teachers not only like academically they see us, like they even focus on our behavior, like how we are attending in class, how we are doing and everything. They used to tell our parents and everything, and we were guided very properly, not only in academics but behavior wise as well, which is also the plus point which I'll say, because like behavior is very important as well. Not only we can be good in academics, but what about our general behavior? That also matters a lot. মই Yasika তোমাৰ ওচৰলৈ পুনৰ আহিম এই মুহূৰ্তত। মই পুনৰ যাব বিচাৰিছোঁ Mr. T. Kannan, what do you think, what are the different strategies you adopt to make students more effective? Yes. So in whatever strategy we are following in our school, there are 3 stakeholders for us. One's the student, the second is the parent, and then the management, that's the teachers over here. For the student, the strategy is, first thing for the science student, we give both NCERT as well as coaching over here. So the coaching is actually an advanced version of the NCERT syllabus. So if a student have already done the coaching part over there, the NCERT becomes more easy. Now this is one of the strategy for us that our students are able to get good marks in boards over here. The next thing, if you see that we give something called as experiential learning over here, that is based on experience, making the students to learn something. For example, in our school in commerce stream, we have a program called a School Enterprise Challenge, where we run a business by the student in the school campus over here. So by running this business, the student will be able to practice and learn accounts, marketing,
sales, entrepreneurship, all these things. So as a commerce student, they get hand-in training on these subjects over here. And the third one, if you see, that is the assessment part over here. When you compare our school with any other school, the number of assessments which we have is usually more in number. Yes. So because of this reason, the student are continuously studying over here. In other schools, since the assessments are little less, what happens is only during exam they study and the other time they don't study. So দাস ডাঙৰীয়া, মই পুনৰ আহিছোঁ আপোনাৰ ওচৰত এটা সৰু প্ৰশ্ন যে তেখেতে যিটো কথা কৈছে যে কোচিঙৰ কথাটো, আজিকালি কিন্তু দেখা যায় যে বহুত ষ্টুডেণ্টে বিদ্যালয়ত যিটো শিক্ষাত লেটাৰ পইণ্টছ আকৌ কোচিং কৰিবলৈ যায়, সেই ক্ষেত্ৰত আপুনি কি ক'ব? আপোনালোকৰ বিদ্যালয় আমি গোটেই বস্তুটো ইণ্টিগ্ৰেটেড কোচিং দিওঁ। ইণ্টিগ্ৰেটেড বুলি আমাৰ ক্লাছ কেজিৰ পৰা হয়, মই এইটো বিষয়ে পিছত আহিব, আপুনি এতিয়া এনচাৰটো দি লৈছোঁ। আমাৰ স্কুলৰ ভিতৰতে আমি যেনেকৈ আমাৰ নৰ্মেল স্কুলত কি হয়, আমি 45 মিনিটছৰ ক্লাছ দিওঁ, কিন্তু আমাৰ ছায়েন্সৰ ক্লাছবোৰ যিবিলাক আমাৰ ইণ্টিগ্ৰেটেড টাইপ, সিহঁতৰ 1.5 ঘণ্টাকৈ ক্লাছ দিয়া হয়। তাত আমাৰ NCERT প্লাছ কোচিঙৰ আমি ইণ্টিগ্ৰেটেড কৰি আমি দুইটা কোৰ্চ একেলগে শিকাই দিওঁ, একগোট কৰি শিকাই দিওঁ। যেনেকৈ আপোনাৰ ফিজিক্স কেমিষ্ট্ৰি মেথছ বা ফিজিক্স কেমিষ্ট্ৰি বায়'লজিত 4.5 ঘণ্টা মোৰ ডেইলি ক্লাছ হয়। আমাৰ নৰ্মেল যদি নাথাকে তেতিয়াহ'লে আমাৰ হাৰ্ডলি 2 ঘণ্টা ক্লাছ হ'ব, 2 ঘণ্টা 2.5 ঘণ্টা ক্লাছ হ'ব। ইয়াত আমাৰ 4.5 আৱাৰ্ছ ৰেগুলাৰলি ক্লাছ হয়। গতিকে তাৰ ফলত আমাৰ কোৰ্চ কেৰিকুলামখিনি শেষ কৰিবলৈ সক্ষম হয়। আৰু আমি বহুত হলিডে আমি কম কৰোঁ, কাট কৰি আমি কোৰ্চখিনি মই আহিম পুনৰ আপোনাৰ ওচৰলৈ। মই সুস্মিতা তালুকদাৰ পুনৰ তোমাৰ ওচৰলৈ যাব বিচাৰিছোঁ। তোমাৰ জীৱনৰ লক্ষ্য কি? NPSত পঢ়িছা, জীৱনৰ লক্ষ্য কি? তোমাতকৈ কম বয়সৰ বহু ল'ৰা ছোৱালীক বিভিন্ন ধৰণৰ সফলতাৰ বাবে কেনেধৰণৰ পৰামৰ্শ তুমি দিব বিচাৰিবা? ভৱিষ্যতে মই দেশৰ এডমিনিষ্ট্ৰেশ্যন অফিচাৰ হ'বলৈ লক্ষ্য ৰাখিছোঁ। তাৰ বাবে প্ৰথমে মই দিল্লী বিশ্ববিদ্যালয়ৰ অধীনত গ্ৰেজুৱেশ্যন কৰিম আৰু তাৰ মাজে মাজে মই UPSC কোচিঙো ল'ম। UPSC কোচিং কৰি তাৰ পৰা গ্ৰেজুৱেট কৰিম। আৰু এতিয়া আমি দেখিছোঁ আমাৰ দেশত বিভিন্ন সমস্যা চলি আহিছে আৰু মই যিমানখিনি পাৰোঁ কিছু সমস্যাৰ সমাধান কৰিবলৈ ভৱিষ্যতে চেষ্টা কৰিম। আৰু মই মোৰ জুনিয়ৰ্ছবোৰক তাকেই ক'ম কি ভালদৰে পঢ়িবা, আগৰ পৰাই পঢ়ি আহিবা আৰু ভাল ষ্ট্ৰেটেজিজ প্লেন আউট কৰিবা, পিছলৈ নথবা, নেভাৰ প্ৰক্ৰাষ্টিনেট। আৰু পিলাৰটো ষ্ট্ৰং হ'লেহে কিন্তু ওপৰটো ষ্ট্ৰং হ'ব। তেনে ক্ষেত্ৰত NPS স্কুলৰ পৰা তুমি যিটো কথা কৈছা IAS বা IPS প্ৰশাসনিক বিষয়া হ'বা, পিলাৰটো কেনেকুৱা ধৰণৰ তোমালোকে গঢ় লৈ কেনেকুৱা ধৰণৰ সফলতা পাইছা স্কুলৰ পৰা? স্কুলৰ পৰা মই NPS ইণ্টাৰনেশ্যনেল স্কুলত যোৱা 6 বছৰৰ পৰা পঢ়ি আহিছোঁ আৰু মোৰ যিটো অভিজ্ঞতা লাভ কৰিছোঁ তাৰ বাবে মই মাননীয় ডিৰেক্টৰ ছাৰ JN দাস ছাৰলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তাৰ লগতে অন্যান্য কৰ্তৃপক্ষলৈও ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মই আগৰ পৰাই লক্ষ্য ৰাখি আহিছোঁ কি IASৰ কাৰণে প্ৰিপেয়াৰ কৰিম আৰু স্কুলৰ পৰা মই বহুতখিনি হেল্প পাইছোঁ আৰু একাডেমিক্স ৱাইজটো বহুতে হেল্প পাইছোঁ, ইভেন স্কুল এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিজতো বহুত ভাল। ধন্যবাদ জনাইছোঁ য়াচিকা। পুনৰ মই তোমাৰ ওচৰলৈ যাম। সফলতাৰ আঁৰৰ ৰহস্য, চিক্ৰেট অফ ছাকচেছ, প্ৰকৃততে সফল হ'বৰ কাৰণে কেৱল মাত্ৰ পঢ়িলেই নহ'ব, সফলতাৰ আঁৰত কিন্তু বহুত বেছি মন্ত্ৰ আছে। সেই মন্ত্ৰসমূহ লৈ পেলাই আমি আগবঢ়াই লৈ যাব লাগিব। মই এতিয়া আদিত্য পাল তোমাৰ ওচৰলৈ আহিব পাৰিম। তুমি যেতিয়াৰ পৰা NPS ইণ্টাৰনেশ্যনেল স্কুলত ইণ্টিগ্ৰেটেড কোচিং কৰিবলৈ আৰম্ভ কৰিছিলা, তেতিয়াৰ পৰা তোমাৰ পৰীক্ষাৰ প্ৰস্তুতিৰ ক্ষেত্ৰত কেনেধৰণে উপকৃত হৈছা, সেইটো কি ক'বা? I had taken integrated coaching in school since class 8, and I would say that from class 8. Yeah, since class 8. Yeah. Now you are in which class? Now you are in 11. 11. Yeah. So it has helped me a lot. I would say that the exams which the school takes, in addition to that, we have individual exams in coaching. Those are MCQ type exams. And because of which I was able to know my concepts easily, because the books which they give us, they summarize the concepts which are there in NCERT. So we do not have such a big need of reading the NCERT, and in addition to that we have some additional information, because of which in various Olympiads and exams like the National Talent Search examination, so in exams like those it helps a lot, because we know how we have to give the exam. We already know the time management. So I would certainly say that it has helped me to manage my time more effectively in exams like these competitive exams, and because of which it has also helped me in my boards, because it has mainly helped me to clear my concepts. And we all know that if our concepts are clear, we can easily perform, because that helps us to focus on certain things, and because of which we know the thing properly, and because of that we can write properly, and that results in
good marks, I would say. ওকে থেংক ইউ অৰিত্ৰা মই জেন দাস ডাঙৰীয়া পুনৰ আপোনাৰ ওচৰলৈ আহিম আপুনি পুনতে যি কথা কৈছিল যে সফলতাৰ আঁৰৰ মূল মন্ত্ৰ সেই ক্ষেত্ৰত যি পদ্ধতি পুনৰবাৰ মই প্ৰশ্ন কৰিলে আপুনি বিস্তৃতভাৱে কি ক'ব হয় সফলতাৰ যদি আমি জখলাৰে আগবাঢ়িব লগা হয় আমাৰ জীৱনৰ এটা লক্ষ্য লাগিব সেই লক্ষ্য যেনেকৈ ল'ৰা ছোৱালী লাগিব ইনষ্টিটিউচনৰ লাগিব আমাৰ লক্ষ্যটো আছিল আমি ভাৰতবৰ্ষৰ এটা টপ 10 স্কুলৰ ভিতৰত আমি আমাৰ নামটো আহক তাৰ প্ৰচেষ্টাৰে আমি আগবঢ়াই লৈছিলোঁ মই ফাৰ্ষ্ট ফেজটো অলৰেডি ক'লোঁ ছেকেণ্ড ফেজটো আমি যিটো ৰোড মেপ আমাৰ কেৰিকুলামৰ ক্ষেত্ৰত মই অলৰেডি ইনফ্ৰাষ্ট্ৰাকচাৰ বেছটো ক'লোঁ কেৰিকুলামত আমি প্ৰাইমাৰী কেৰিকুলামৰ পৰা ষ্টাৰ্ট কৰিছোঁ প্ৰাইমাৰী কেৰিকুলামত আমি যিটো প্লেৱে মেথডত আমি 65% আমি KG1 KG2 আমি গুৰুত্ব দিছোঁ প্লাছ 35% আমি একাডেমিকৰ ওপৰত গুৰুত্ব দিছোঁ তাৰপিছত প্ৰাইমাৰী স্কুল বুলি ক'লে আমি 1 to 3 1 to 5 5ত আমি 60%ৰ পৰা 50% আমি 60% ক্লাছ 1ত লাহে লাহে গৈ আমি 5ত 50%লৈ আহি প্লাছ 50% একাডেমিকৰ ওপৰত গুৰুত্ব দিছোঁ আমি 100% একাডেমিকৰ ওপৰত গুৰুত্ব দিয়া নাই তাৰপিছত মিডিল স্কুলত 50ৰ পৰা 40 প্লাছ সেনেকৈ অকণমান একাডেমিকত লাহে লাহে বাঢ়ি যাব আৰু এইটোৰ পিছত আমি 9 10ত আমি 40 পৰা 30 আৰু 70% একাডেমিকৰ ওপৰত গুৰুত্ব দিয়া যায় আৰু 11ত 30 পৰা 20 আৰু 12ত 20 পৰা 10 মানে এই যিখিনি আমি কেৰিকুলামত ইয়াতে মানে আমি কেৰিকুলাম যিটো আমাৰ কম্পিটেন্সি বেছ স্কিল যিবিলাক এক্টিভিটিজ আমি যিবোৰ দিছোঁ এক্টিভিটিজৰ থ্ৰুদি আমি কিছুমান স্কিল আমি ল'ৰা ছোৱালীক দিছোঁ যেনেকৈ আপুনি প্ৰব্লেম চলভিং স্কিল ক্ৰিটিকেল থিংকিং স্কিল লজিকেল থিংকিং স্কিল যেনেকৈ এটা এক্সাম্পল দিছোঁ আপোনাৰ দেচোন গ্ৰেট leader in the world great leader in the world বা আমি সাপোজ এটা টপিক এটা আছে ইমাজিন উইদাউট ওয়াটাৰ এনেকুৱা কিছুমান টপিক দিয়ে আমি মানে এই ক্ৰাইচিছ কিছুমান আমি যেটো ক্ৰাইচিছ মেনেজমেন্ট এইবিলাক আমি ল'ৰা ছোৱালীক জইন কৰোঁ পানীবিহীন প্ৰকৃতৰ জীৱনটো কেনেকৈ আমি যাই থাকিম সেইটো আমাৰ অলৰেডি আহিছে আমাৰ এতিয়াতো যেতিয়া বায়'লজিকেল ৱাৰ আহি আছে তাৰপিছত পলিউশ্যন ৱাৰ যে নাহিব আপুনি ক'ব নোৱাৰে পলিউশ্যন অলৰেডি গোটেই পৃথিৱীতে এটা আলোড়নৰ সৃষ্টি কৰিছে গতিকে এনেকুৱা আমি ছেকেণ্ড ফ্ৰেজৰ কাৰণে আমি প্ৰিপেয়াৰ হৈ থকাটো দৰকাৰ গতিকে এইবোৰ স্কিলৰ গুৰুত্ব দি আমি লাহে লাহে আমি একাডেমিকলৈ ডাইভাৰ্ট কৰিব লগা হয় কাৰণ ক্লাছ 8ৰ পিছত আমি CBSE যিটো NCERT নৰ্মটো আমি ফ'ল' কৰিবই লাগিব আৰু আমি আপ টু 8লৈকে আমি কম্পিটেন্সি বা স্কিল বেছ যিটো ৰিচাৰ্চ স্কিলৰ ওপৰত ডেভেলপ কৰা হয় কাৰণ আমি যিবোৰ শিক্ষা দিছোঁ এইটো 180 ডিগ্ৰী এডুকেশ্যন দিছোঁ যিটো নৰেন্দ্ৰ মোদী ৰিচেণ্টলি তেখেতে ভিউ তেখেতৰ অপিনিয়ন দিছিলে 360 ডিগ্ৰী লাৰ্ণিং 360 ডিগ্ৰী লাৰ্ণিং একাডেমিকটো এটা 180 ডিগ্ৰী লাৰ্ণিং আৰু আমাৰ ইয়াত আমি 180 ডিগ্ৰীটো আমি ক্লাছ 1ৰ পৰা আমি তাত আমি এই প্লেৱে মেথডেৰে এক্টিভিটিজৰ মেথডেৰে আমি গুৰুত্ব দি লাহে লাহে আমি আকৌ পুৰণা মেথডলৈ আমি ঘূৰি যাব লগা হৈছে কাৰণ আমাৰ যিহেতু আমি যদি ভাল মাৰ্ক নাপায় আমাৰ ল'ৰা ছোৱালী যদি ভাল নাপায় আমাৰ ল'ৰা ছোৱালী ভাল মাৰ্ক নাপালে আমি সিহঁতৰ স্বীকৃতি নাহিব বা সিহঁতে ভাল বেয়া আমি আইডেণ্টিফাই কৰিব নোৱাৰিম আমি নিজকে প্ৰুভ কৰিব নোৱাৰিম আমি যে ভাল কাম কৰিছোঁ এই যিখিনি ল'ৰা ছোৱালী আমাৰ বিশেষকৈ ল'ৰা ছোৱালী যিবোৰ প্ৰাইমাৰীৰ পৰা পঢ়ি আছে ভৱিষ্যতে যদি যিকোনো ৱৰ্ল্ডৰ যিকোনো কাণ্ট্ৰিত গৈ তেখেতসকলে ছাকচেছ হ'ব পাৰিব সৰু এটা এক্সাম্পল দিছোঁ যিবোৰ ল'ৰা ছোৱালী আমাৰ ইণ্ডিয়াত পৰা আমেৰিকালৈ পঢ়িবলৈ যায় চব ল'ৰা ছোৱালী ছাকচেছ নহয় মানে জীৱনত উজুতি খোৱাৰ মই এটা সাধাৰণ এক্সাম্পল এটা দিছোঁ নৱেম্বৰৰ 29 নৱেম্বৰত আছাম ট্ৰিবিউনত এটা নিউজ পাব্লিছ হৈছিলে সেই নিউজত 500 ভাৰতীয় ষ্টুডেণ্টক আমেৰিকা গভৰ্ণমেণ্টে এৰেষ্ট কৰিছে এই যোৱা বছৰৰ 29 নৱেম্বৰ তাত দেখুৱাইছিলে যিবোৰ ল'ৰা ছোৱালীয়ে বাহিৰত মানে এনেকুৱা ধৰণৰ মাৰ্ক লৈ তেখেতসকলে পঢ়িব যায় তাত গৈ পেলাই তাত যিটো ৰিচাৰ্চ স্কিল তাততো মাৰ্কৰ পৰীক্ষা নহয় তাত কমপ্লিট ৰিচাৰ্চ বেছ হয় ৰিচাৰ্চ বেছৰ পৰা তেখেতসকলে তাত স্থান ভালকৈ পঢ়িব নোৱাৰে বা পাছ কৰিব নোৱাৰে তাৰ ফলত তেখেতসকলে বেয়া বুদ্ধিৰ বা বেয়া সংগৰ লৈ পেলাই এটা ফেক ডিগ্ৰী বা ফেক ইউনিভাৰ্চিটিত পঢ়ি এটা ডিগ্ৰী লৈ আহিব লগা হয় আৰু তাৰ ফলত আমেৰিকান গভৰ্ণমেণ্টে 29 নৱেম্বৰত 2019ত এৰেষ্ট কৰা এটা নিউজ এটা মোৰ হাতত আছে আছাম ট্ৰিবিউনত মই নিজে পঢ়িছিলোঁ গতিকে এইবোৰ যে মুখামুখি নহয় তাৰ কাৰণে এই প্ৰচেষ্টাৰে এইখিনি আমি এডুকেশ্যনটো আমি এটা ষ্ট্ৰেটেজিক প্লেন লৈছোঁ আৰু তাৰ ৰিজাল্ট নমুনা আমি দেখিছোঁ কাৰণ আমাৰ ৰিচেণ্টলি আৰু এজন ল'ৰা আজি 5 বছৰ আগত কষ্টৱ দাস বুলি তেখেতে গৈছিলে তেখেতে আমাৰ পৰা স্কুলৰ পৰা পাছ কৰিছিল টপাৰ আছিলে তেখেতে IIT কানপুৰত পৰা ফিজিক্সত BS IIT কানপুৰৰ পৰা পাছ কৰিছে এতিয়া কালিফৰ্ণিয়া ইউনিভাৰ্চিটি অফ কলম্বিয়াই তেখেতক 100% স্কলাৰশ্বিপ দিছে গতিকে আমাৰ এই ছাকচেছৰ নমুনা আমাৰ অলৰেডি ওলাব ধৰিছে কাৰণ আমাৰ বেছি পুৰণি স্কুল নহয়
মই আহিম পুনৰ আপোনাৰ ওচৰলৈ প্ৰকৃততে আমি যি প্ৰতিযোগিতা সেই প্ৰতিযোগিতাৰ দৌৰত আমি থাকিলে নহ'ব আমাৰ জীৱনৰ যি লক্ষ্য সেই লক্ষ্য কিন্তু আমি লাভ কৰিবলৈ হ'লে কেনেধৰণে আমি আগুৱাই যাব লাগিব সেই কথা ইতিমধ্যে আপোনালোকে জানিব পাৰিছে সফলতাৰ আৰু ৰহস্য আমি আগবঢ়াই লৈ যাম 360 ডিগ্ৰী শিক্ষাৰ কথা আমাৰ প্ৰকৃততে ইয়াত শিক্ষাৰ সম্পূৰ্ণ যি পদ্ধতি সেই পদ্ধতি কিন্তু বহিৰাষ্ট্ৰত সম্পূৰ্ণ বেলেগ আমাৰ ৰাষ্ট্ৰৰ তুলনাত যাৰ বাবে বহিৰাষ্ট্ৰলৈ গৈ আমাৰ ছাত্ৰ ছাত্ৰীয়ে বহু ক্ষেত্ৰত উজুতি খাবলগীয়া হয় মই এই মুহূৰ্তত পুনৰ সেই প্ৰশ্নৰ উত্তৰ বিচাৰি আহিম এই মুহূৰ্তত যাব বিচাৰিছোঁ শিক্ষয়িত্ৰী ৰশ্মি বৰকাকতি বাইদেউ আপোনাৰ ওচৰলৈ যে শিক্ষা প্ৰকৃততে প্ৰতিযোগিতাৰ ক্ষেত্ৰত যদি আমি চাওঁ মাৰ্কশ্বিটখন এটা বেলেগ বস্তু আৰু কিন্তু জীৱনটো এটা বেলেগ বস্তু এক্সট্ৰা কাৰিকুলাৰ যিখিনি এক্টিভিটিজ আপোনালোকৰ স্কুলত কেনেকুৱা ধৰণৰ দিবলৈ চেষ্টা কৰে ছাত্ৰ ছাত্ৰীক All our programs are actually specifically designed to promote opportunities for students to develop their full potential. We have the system of encouraging students to develop the spirit of leadership by selecting students of the month, by selecting student of the year, and we engage our students, we involve them in a lot of events like the Model United Nations. Our students actively participate in debate competitions. They have a good hold in public speaking. So we have many more activities. হয় প্ৰকৃততে সেইবিলাক লৈ পেলাইহে এজন ছাত্ৰ ছাত্ৰী হ'বলৈ পাৰে মিষ্টাৰ কানন হোৱাট ইউ সে এবাউট দ্য এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিজ Yes, so as I said, you learning instead of just listening from someone, if you actually practice, you'll understand it better. So it's easier when you give some activity and make the student to understand. That's better. So extracurricular activity can be used by the schools mainly for this particular reason, that is to teach them something. Okay, obviously. Yes. Mr. Kanon, thank you. মই দাস ডাঙৰীয়া পুনৰ আপোনাৰ ওচৰলৈ গৈছোঁ আপুনি যেটো কথা কৈছিল যে 360 ডিগ্ৰী শিক্ষা যেটো আমাৰ ইয়াত প্ৰকৃততে বহু স্থানত আমি দেখিবলৈ নাপাওঁ অসমতে বা দেশৰ বিভিন্ন স্থানত দেখিবলৈ সেইটো এতিয়া উপলব্ধ নহয় সেই ক্ষেত্ৰত পুনৰ আহিছোঁ আপোনাৰ উত্তৰ বিচাৰি চাওক এতিয়া আমি যিবোৰ শিক্ষা গ্ৰহণ কৰিছোঁ এইটো ইনকমপ্লিট শিক্ষা আমি 180 ডিগ্ৰী শিক্ষা আমি গ্ৰহণ কৰি আছোঁ আমাৰ ভাৰতীয় স্কুলত কিন্তু ভাৰতীয় 2-4খন ভাল স্কুল আছে তাত নেকি গোটেইখিনি 360 ডিগ্ৰী লাৰ্ণিঙৰ ওপৰত গুৰুত্ব দিছে যেনেকৈ আমি শিক্ষাবোৰ যিবিলাক আমি ইমপ্লিমেণ্ট কৰিছোঁ বা গুৰুত্ব দিছোঁ এইবিলাক মই বহুত কেইখন কাণ্ট্ৰিৰ এডুকেশ্যন চিষ্টেম ষ্টাডি কৰি আহিছোঁ কাৰণ ভাৰতৰ বাহিৰত যদি এটা এডমিশ্যন পাবলৈ হয় মাষ্টাৰ ডিগ্ৰী বা PhD তাত মাৰ্কটো 50% তাত ওয়েটেজ দিয়ে 50% আপোনাৰ কি এক্টিভিটিজ আছে আপোনাৰ কোকাৰিকুলাৰ এক্টিভিটিজত কিমানখিনি পাৰদৰ্শিতা আছে তাৰ ওপৰত বেছ কৰি দিয়ে তাৰ ওপৰত আপোনাৰ জীৱনৰ লক্ষ্য কি তাৰ ওপৰত এটা এছে লিখিব লগা হয় আৰু তাৰ ওপৰত বেছিকৈ চিলেকশ্যন কৰে মোৰ ছোৱালী লণ্ডনত পঢ়ি আছিলে তাইৰ এডমিশ্যনটো তাইৰ কেচি দাসত আপুনি জানে ভাল মাৰ্ক নাপায় কিন্তু পাবলৈ সক্ষম নহয় কিন্তু তাই তাৰ উপৰিও $3,000 পাউণ্ড তাই স্কলাৰশ্বিপ পাইছিলে তাই ফিজ দিবলৈ হৈছিল 6,000 3,000 পাউণ্ড ফ্ৰী পাইছিলে অলমষ্ট 3 লাখ টকা গতিকে তাত সেইটো গুৰুত্ব দিছিল কাৰণে এইটো পাইছিলে গতিকে 360 লাৰ্ণিঙৰ অবিহনে এজন ল'ৰা ছাকচেছ বুলি হ'ব নোৱাৰে আমাৰ ছাকচেছ হ'ব নোৱাৰে আমাৰ ল'ৰা ছোৱালীবোৰে কি কৰে মেইনলি সিহঁতৰ জীৱনৰ লক্ষ্যটোৱে ডক্টৰ বা ইঞ্জিনিয়াৰত থৈ দিয়ে কিন্তু জীৱনৰ লক্ষ্যটো ডক্টৰ ইঞ্জিনিয়াৰত ৰাখি থৈ দিয়ে তেখেতসকলে ছাকচেছ বুলি ভাবে কিন্তু যদি লক্ষ্যটো আমি হাৰ্ভাৰ্ড বা কেম্ব্ৰিজৰ দৰে আমি বা যেনেকৈ আমি ইউনাইটেড নেশ্যনৰ দৰে যদি আমি এছেম্বলিত যদি আমি চাকৰিৰ কাৰণে আমি পাবো গতিকে সেই হিচাপে আমাৰ এইম লাগিব লক্ষ্য লাগিব আৰু তাৰ বাবে প্ৰিপাৰেশ্যন লাগিব এতিয়া যিবোৰ ভাৰতীয় CEO আমি ভাবোঁ এটা মই সাধাৰণ এক্সাম্পল ভাৰতীয় CEO যিবিলাক আছে তেখেতসকলে পৃথিৱীত আমেৰিকাৰ ডাঙৰ এটা কোম্পানী যেনেকৈ গুগল হওক মাইক্ৰ'ছফ্ট হওক ডাঙৰ পেপচি হওক তাতে আমাৰ ইণ্ডিয়ান CEO তেখেতসকলে যদি আপুনি বেকগ্ৰাউণ্ড চাবলৈ যায় তেখেতসকলে ভাৰতত পঢ়া শুনা কৰা নাই তেখেতসকলে আমেৰিকাত পঢ়া শুনা কৰিছে তাৰ ফলত তেখেতসকলে এই স্কিলবোৰ আয়ত্ত কৰিছে আৰু তেখেতসকলে ষ্টেটাছটো পাবলৈ সক্ষম হৈছে যেনেকৈ পাবলৈ সক্ষম হৈছে মই সুস্মিতা অৰিত্ৰা আৰু ইয়াচিকা আকৌ তোমালোকৰ ওচৰলৈ গৈছোঁ অভাৰঅল আমাৰ সময় কমি আহিছে অভাৰঅল NPSৰ যিটো শিক্ষা পদ্ধতি তাৰ সন্দৰ্ভত কি ক'বা তোমালোকে I would like to say that the school focuses on our overall development. So as earlier stated by ma'am, we have various activities in our school. So this not only helps us in our academics but also gives us confidence, and we all know that confidence is a very important thing. And because of this confidence, we all are able to perform when the time needs. So therefore I would say that our school has helped us a lot in our overall development, and because of which we all are pretty confident and we all know what we have to do, and because of which I'm sure that we will be able to succeed if we try our best in future.
সুস্মিতা কি ক'বা এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিজ তথা অভাৰঅল যিটো তোমালোকে এডুকেশ্যন ছিষ্টেম হয় আমাৰ স্কুলে একাডেমিক্সতো বহুত গুৰুত্ব দিয়ে তাৰ উপৰি এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিজ গুৰুত্ব দিয়ে ইভেন ছ'চিয়েল এক্টিভিটিজ যেনেকৈ আমাৰ ফ্লাড ৰিলিফ কেম্পেইনত হয়। লৈ যায় অল্ড এজ হোম আমি ভিজিট কৰোঁ আমাৰ ফ্লাড ৰিলিফ কেম্পেইনৰ কাৰণে মৰিগাঁৱলৈ লৈ গৈছিলে সামাজিক সেৱাৰ কাৰণে ময়ো গৈছিলোঁ তাতে বানপীড়িত লোকক দেখি আমি যিমান পাৰোঁ আমাৰ পৰা সহায় কৰিছোঁ সিমানখিনি আৰু যিমান হয় আমাৰ পৰা সিমান সহায় সহযোগিতা আগবঢ়াইছোঁ আমি যিখিনি পাৰোঁ আমাৰো বহুত বেয়া লাগিছিলে আৰু এনেকুৱা ধৰণৰ এক্টিভিটিজবোৰত বহুত গুৰুত্ব দিয়ে যেনেকৈ স্পৰ্টছ হওক ড্ৰামা হওক নাচ হওক গান হওক আৰু নিজৰ স্পিকিং স্কিলছ হওক ৰিচাৰ্চ স্কিল যি কি হওক আৰু সেনেকৈ মানে কৰোঁ Yasika, what to say about the overall education system of NPS as according to a student? As a student, like academic, though it is excellence, and like in practical wise also, like being a commerce student, practical knowledge is very much important, and for that, as stated by sir, we have business enterprise challenge, and we ourselves did that, like sales, marketing department and all. We ourselves sold to, like in PTMs and all, we sold to the parents, like we did marketing and all. That will help us in our like future, like as a commerce student it is very much necessary, like such skills. Okay, thank you Yasika. আমাৰ সময় শেষ হৈ আহিছে মই শেষত একেবাৰে শেষত আপোনাৰ ওচৰত যাব বিচাৰিম দাসডাঙৰীয়া সফলতাৰ আঁৰৰ ৰহস্য একেবাৰে শেষৰটো প্ৰশ্ন সফল হ'বৰ কাৰণে এগৰাকী মাৰ্কশ্বিটখন বেলেগ বস্তু এটা আৰু সফল হোৱাটো এটা বেলেগ বস্তু সফলতাৰ আঁৰৰ ৰহস্য একেবাৰে সৰুকৈ কি ক'ব আপুনি মেইনলি ষ্ট্ৰেটেজিক প্লেন লাগিব আৰু ষ্ট্ৰেটেজিক প্লেনৰ লগতে ইমপ্লিমেণ্টেশ্যন কৰিব লাগিব আৰু টিচাৰ্ছ পেৰেণ্টছ ষ্টুডেণ্টছৰ ছাপৰ্ট লাগিব এইখিনিয়ে কওঁ হয় মই আমাৰ আজি আলোচনাত অংশগ্ৰহণ কৰা সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ ছাত্ৰ ছাত্ৰীসকল ইয়াচিকা সুস্মিতা অৰিত্ৰা সকলোকে ধন্যবাদ জনাইছোঁ শিক্ষক শিক্ষয়িত্ৰী তথা জেন দাসডাঙৰীয়া আৰু এনেকৈ প্ৰকৃততে সফলতা লাভ কৰিবলৈ হ'লে প্ৰতিজন ছাত্ৰ ছাত্ৰীয়ে কেৱল মাথো নম্বৰৰ পিছত দৌৰি নহয় দাসডাঙৰীয়া কোৱাৰ দৰে 360 ডিগ্ৰী শিক্ষালৈ প্ৰতিজনেই আগবাঢ়ি যাব লাগিব আৰু যি শিক্ষা NPS প্ৰদান কৰা বুলি তেখেতসকলে উল্লেখ কৰিছে ইয়াৰ লগে লগে আমাৰ এই বিশেষ অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ